সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ। মোৰ নাম পংকজ ৰবি। আজি আমি ডিছকাছ কৰিম আজি ডিফাৰেনশিয়েল ফৰ্মুলাবোৰৰ বিষয়ত। প্ৰথমবাৰতে মই এই ফৰ্মুলাখিনি এখন কাগজত লিখি লৈছোঁ। এতিয়া ইয়াৰ প্ৰত্যেকটো ফৰ্মুলা আমি গভীৰভাৱে ডিছকাছ কৰিম, যাতে এটা ভিডিঅ' চাই এই ভিডিঅ'টো চোৱাৰ পিছত যাতে এইখিনি আৰু কেতিয়াও আমি পাহৰি নাযাওঁ কেনেকৈ কি হৈছে, আৰু কম সময়ত আমি কেনেদৰে এইখিনি মনত ৰাখিব পাৰোঁ তাৰ বিষয়ে আমি ডিছকাছ কৰিম। আহক আমি যে প্ৰথম ডিফাৰেনশিয়েশ্যনৰ প্ৰথম ফৰ্মুলাটোৰ বিষয়ে চাওঁ। That is what? ddx of x to the power n into x to the power n minus 1. আৰু যিসকলে মোৰ ইয়াৰ আগৰ পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই ডিফাৰেনশিয়েশ্যনৰ ডেফিনেশ্যনটো, তেওঁলোকে চাই ল'বলৈ অনুৰোধ কৰা হয়। ফাৰ্ষ্ট আমি যদি চাওঁ ডিফাৰেনশিয়েশ্যন x to the power n এই বস্তুটো আমি কিদৰে মনত ৰাখাম। এই ক্ষেত্ৰত কি হয়, যেতিয়া আমি ডিফাৰেনশিয়েশ্যন x to the power n কৰোঁ, তেতিয়া এই যোনটো n হয় এই nটো কি হয় আমাৰ ফ্ৰণ্টত গুচি আহে। ইয়াত কি আছে পাৱাৰ n আছে। যদি nটো আগলৈ গুচি আহে সেই ক্ষেত্ৰত কি হয়, ইয়াত কি হ'ব nটো যদি আগলৈ গুচি আহিলে তেতিয়াহ'লে ওপৰত কি হ'ব এটা n কমি যাব। সদায় মনত ৰাখিবা। যদি এক্সাম্পল হিচাপে আমি কনচিডাৰ কৰোঁ, মানে কি ক'ব বিচাৰিছে ডিফাৰেনশিয়েশ্যন x to the power n হ'লে n into x to the power n minus 1, তাকে আমি যদি কওঁ এক্সাম্পল হিচাপে যেনিবা x কিউব ল'লে তেতিয়াহ'লে কি হ'ব কৈছোঁ এই যোনটো এই কি হ'ব কোএফিচিয়েণ্টে গুচি আহিব। ডেট ইজ কি হ'ব, আৰু তাত কি হ'ব যদি 3 আছিলে 3টোৰ পৰা যদি এটা গুচি আহিলে কি হ'ব ইয়াত এটা 3 minus 1, that is মানে কি হ'ব 3x স্কোৱাৰ পাৱাৰটো কি হ'ব কমি যাব। আকৌ এটা যদি আমি এক্সাম্পল চাওঁ ডিফাৰেনশিয়েশ্যন অফ x to the power 5, এই ক্ষেত্ৰত কি হ'ব এই যোনটো পাৱাৰটো কি nটো কি আছিলে আমাৰ আগলৈ গুচি আহিব। that is কি হ'ব গুচি আহিব আগলৈ, আৰু ই কি হ'ব এটা n কমি যাব। এটা কি আছিলে 5 5টা আছিলে, এটা n কমিলে কি হ'ব ডাইৰেক্ট লিখিব পাৰিম। আৰু চোৱা ডিফাৰেনশিয়েশ্যন অফ কি হ'ব এইটো আছে, ঠিক আছে। এইটো মনত ৰাখিব কনষ্টেণ্ট থাকিলে কি হয় আমাৰ কনষ্টেণ্টটো বাহিৰলৈ গুচি আহে। তাক ডিফাৰেনশিয়েশ্যন কৰিলে মানে কি হয় x to the power 4। সেই ক্ষেত্ৰত কি হ'ব আগত কি হ'ব এই 4টো পাৱাৰটো ই কি হ'ব আগলৈ গুচি আহিব। ডেট মিনছ কি হ'ব 4 আৰু xটো কি হ'ব এটা কমি যাব। ডেট ইজ কি হ'ব 3 থাকিব, মানে কি হ'ব 12x কিউব। ঠিক আছে। প্ৰথম ফৰ্মুলাটো নেক্সট আমি চাওঁ কি কৈছে ইয়াত ddx of x কৰিলে কি হয় 1। সেই ক্ষেত্ৰত যদি আমি কনচিডাৰ কৰোঁ ডিফাৰেনশিয়েশ্যন অফ x to the power ডিফাৰেনশিয়েশ্যন অফ x is equal to কি কৈছে 1। ইয়াক আমি কেনেকৈ পাম চোৱা, এই ক্ষেত্ৰতো একে, ইয়াৰ পাৱাৰটো কি থাকে একো নাথাকিলে কি বুজা যায় 1। তেতিয়াহ'লে 1টো কি হ'ব আগলৈ গুচি যাব। 1 যেতিয়া গুচি আছে 1ৰ পৰা এটা 1 গুচি গ'ল, মানে কি হ'ব 1 x to the power 1 minus 1 কি 0। এইটো x দে এইটো ইনটু x to the power 0 এনিথিং to the power 0 is equal to কি হয় 1। a to the power 0 is equal to 1 হয়, x to the power 0 is equal to কি হ'ব 1। তাৰমানে 1 into 1 মানে কি 1। ঠিক আছে, একদম চিম্পলি ল'বা তোমালোকে। ঠিক আছে, যদি যিয়ে নাথাকক এনিথিং টু পাৱাৰ 1 হ'লে কি x to the power 1 0 হ'লেও কি হ'ব আমাৰ 1 হ'ব। ঠিক আছে। নেক্সট ফৰ্মুলা চোৱা তোমালোকে ডিফাৰেনশিয়েশ্যন অফ কনষ্টেণ্ট চি ইজ কি কনচিডাৰ কৰিছোঁ আমি কনষ্টেণ্ট আমাৰ ডিফাৰেনশিয়েশ্যন কৰিলে কি হয় 0। সেই ক্ষেত্ৰত কি হয় ডিফাৰেনশিয়েশ্যন অফ কনষ্টেণ্ট ইজ ইকুৱেল টু কি 0। ইয়াত কনষ্টেণ্ট মানে কি হ'ব পাৰে, ইয়াত নাম্বাৰছ হ'ব পাৰে। ঠিক আছে, যেনেকৈ 1 হ'ব পাৰে 10 হ'ব পাৰে 1000 হ'ব পাৰে 2 হ'ব পাৰে যিকোনো হ'ব পাৰে 20 হ'ব পাৰে। ঠিক আছে, সেই ক্ষেত্ৰত যেতিয়া আমাৰ থাকে ছাপ'জ তেনেকৈ ddx অফ কি হ'ব 1000, তাৰ ভেলুটো সদায় কি হ'ব 0। ddx অফ b কি হ'ব 0, যিয়ে নাথাকক ডেট মিনছ কনষ্টেণ্ট ই ফিক্স হ'ব লাগিব, খালি ভেৰিয়েবল হ'লে নহ'ব। a b আমি এইবোৰ কি হওঁ আমি কনষ্টেণ্ট হিচাপে লওঁ। ঠিক আছে, যদি x y z থাকে এইবোৰ আমাৰ কি ক্ষেত্ৰত ভেৰিয়েবল হিচাপে কনচিডাৰ কৰোঁ। ঠিক আছে। এতিয়া আমি যিকেইটা ডিছকাছ কৰিলোঁ x to the power n হওক বা ddx of x এইকেইটা আমাৰ কিহত পায় পাৱাৰ ৰুল বুলি কোৱা হয়। ঠিক আছে। নেক্সট যদি আমি কনচিডাৰ কৰোঁ ডিফাৰেনশিয়েশ্যন অফ যেতিয়া কনষ্টেণ্ট টাৰ্মৰ লগত এটা ভেৰিয়েবল, এইটো কি কৈছিলোঁ আমি ভেৰিয়েবল মাল্টিপ্লাই হৈ থাকিলে কিদৰে কৰে, সেই ক্ষেত্ৰত ddx অফ আমি কি কৈছোঁ c of y আমি কনচিডাৰ কৰিছোঁ। সেই ক্ষেত্ৰত এই কনষ্টেণ্টটো জাষ্ট এতিয়া আমি যে এক্সাম্পল এটা কৰিছিলোঁ এইটোৱে কনষ্টেণ্টটো বাহিৰলৈ গুচি আহিব আৰু কি হ'ব তাৰ ডিফাৰেনশিয়েশ্যন হ'ব। ঠিক আছে। যদি মই এক্সাম্পল আকৌ এটা তোমালোকক চাওঁ কি হ'ব ডিফাৰেনশিয়েশ্যন অফ যদি আমি চাওঁ 5x স্কোৱাৰ কি হ'ব আকৌ ৰিপিটো হ'ব দেই, এই 5টো কনষ্টেণ্টটো বাহিৰলৈ আহিব ডিফাৰেনশিয়েশ্যন অফ কি হ'ব x অফ স্কোৱাৰ। তেতিয়াহ'লে এতিয়া অলপ আগত কৰি গৈছিলোঁ x অফ পাৱাৰ কি আছে 2টো আগলৈ গুচি আহিব, আৰু x অফ পাৱাৰ এটা কি হ'ব nটোৰ পৰা এটা গুচি গ'লে মানে 2 power 1 গ'লে কি হ'ব 1, মানে কি হ'ব 10 of
x ক্লিয়াৰ নেক্সট ফৰ্মুলা চোৱা তোমালোকে ডিফাৰেন্সিয়েশ্যন অফ কি আছে log of x ঠিক আছে সো এই ক্ষেত্ৰত যদি আমি কনসিডাৰ কৰোঁ ডিফাৰেন্সিয়েশ্যন অফ log of x হলে কি হয় 1/x ঠিক আছে এই log of x যেটা লিখিছে লগাৰিথম যদি তোমালোকে ভালকে বুজি পোৱা নাই মই তাৰ ওপৰতো এটা ভিডিও বনাইছো তোমালোকে চাব পাৰা লগাৰিথমৰ ওপৰত ঠিক আছে যেতিয়া log of x লিখে ইয়াত যেতিয়া একো নাথাকে তেতিয়া তাত কি বুলি কনসিডাৰ কৰা হয় বেস e বুলি কনসিডাৰ কৰা হয় ঠিক আছে সো দ্যাট মিন্স কি কৈছে যে ডিফাৰেন্সিয়েশ্যন অফ log of x to the base e তাৰ ভ্যালুটো কি বুলি কৈছে আমাৰ সদায় 1/x কিন্তু যদি বেসটো আমাৰ e নহয় যদি ই base is not e তেতিয়া কি হ'ব হেতু মেইন কথা ঠিক আছে তেনেকুৱা ক্ষেত্ৰত যদি আমি চাও ডিফাৰেন্সিয়েশ্যন অফ log of x বেসটো কিন্তু বলে আমি কি কনসিডাৰ কৰিছো x ঠিক ক্ষেত্ৰত কি কৰিব তেতিয়া হলে আমাৰ লগাৰিথমৰ ৰুলৰ মতে কি হ'ব ডিফাৰেন্সিয়েশ্যন অফ a log of x to the base এটো কেনেকৈ লিখিব পাৰি লগাৰিথম পঢ়িব লাগিব তোমালোকে log of x to the base log of a এনেকৈ আমি লিখিব পাৰো আৰু ইয়াত কি কৰিব পাৰো a 1 log of x লিখিব পাৰিম নে 1 log of a into ddx of log of x এই টাৰ্মটো আমাৰ কি হয় তেতিয়া হলে কনস্ট্যান্ট ঠিক আছে কনস্ট্যান্ট টাৰ্মটো আমি বাহিৰলৈ লৈ আছো তেতিয়া কি হ'ব ddx of log of x থাকিলে ঠিক আছে তেতিয়া আমাৰ ddx of log of x মানে কি পাইছিলো জাস্ট 1 কি হ'ব তেতিয়া ফাইনালি 1 log of a into 1 মানে finally 1/x so final expression to কি হ'ব তোমালোকৰ 1 log of a বা আগত 1 আমি x লিখি লব পাৰো x log of a হ'ব ক্লিয়াৰ the example যদি তাৰ চোৱা যদি ddx of log of যেনিবা আমাৰ x to the base 5 আছে কি কৈছো এটা চোৱা ভালকে চোৱা তেতিয়া কি হ'ব সিম্পলি হে 1 log of 5 ডাইৰেক্ট গুছি আহিব তাৰপিছত কি হ'ব ddx of log of x মানে কি হ'ব 1 log of 5 into কি হ'ব 1/x মানে কি ও 1/x নহয় আমাৰ কি আছে ঠিক আছে log of x 5 এটা আগতে স্টেপ আমি লিখিব পাৰো যে log of x log of 5 log of 5 টা গলে কিছে log of x তেলে কি হ'ব ফাইনাল 1/x log of 5 ক্লিয়াৰ নেক্সট ফৰ্মুলা চোৱা তোমালোকে এক্সপোনেনশিয়াল দিছ এটো কি হ'ব ডিফাৰেন্সিয়েশ্যন অফ e পাৱাৰ x যদি থাকে কি হয় ভ্যালুটো e পাৱাৰ x হয় সেই ক্ষেত্ৰত আৰু এটা ফৰ্মুলা আছে তোমালোকে এটো বস্তু চাই লবা যদি ডিফাৰেন্সিয়েশ্যন অফ a পাৱাৰ x থাকে ঠিক আছে তেতিয়া কি হয় a পাৱাৰ x log of a তে হেতুক যদি আমি কনসিডাৰ কৰো যদি আমাৰ তেনেকে e পাৱাৰ x থাকে তেতিয়া একে ধৰণে কি হ'ব e পাৱাৰ x ইনটু কি log of e ঠিক আছে বাট কি হৈছে log of e হদাই ভ্যালুটো কি হয় 1 log of e ভ্যালুটো কি হয় আমাৰ 1 তেতিয়া হলে কি হ'ব e পাৱাৰ x ইনটু 1 that means কি e পাৱাৰ x so differentiation of e পাৱাৰ x তো হদাই কি হ'ব e পাৱাৰ x ক্লিয়াৰ তাৰ যদি আমি এক্সাম্পল কনসিডাৰ কৰা differentiation of 5 to the power x কি হ'ব 5 to the power x log of 5 differentiation of b to the power x কি হ'ব b to the power x log of b তেনেদৰে যদি চাও 2 to the power x কি হ'ব 2 to the power x log of 2 যাৰ লগৰ অলপ খেলিবিলি আছে ডাউট আছে তেতিয়া হেই খলে মোৰ আগৰ ভিডিওটো চাইলে বা তেতিয়া তোমালোকৰ যথেষ্ট এই ক্ষেত্ৰত আমাৰ সহায় কৰিব ঠিক আছে সো এইখিনি হল আমাৰ নরমাল ঠিক আছে নরমাল আমি ছটা আমি পাইছো ঠিক আছে এটো আমাৰ লগাৰিথমিক রুল পড়ে এটো এক্সপোনেনশিয়াল বাকি এইকিটা প্রোডাক্ট এটো কনস্ট্যান্ট রুল পড়ে ঠিক আছে নেক্সট আমি কি কনসিডার কৰিম এইকিটা ডিফারেন্সিয়েশন অফ sin x cos x tan x cot x sec x cosec x এই ক্ষেত্ৰত কি হ'ব তোমালোকৰ ডিফারেন্সিয়েশন এটা মনত ৰাখিব লাগিব সদায় এটা বহুত দৰকাৰী বস্তু ঠিক আছে কিন্তু মই ইয়াক কি কৰিছো যিমান পাৰ তোমালোকক মনত ৰাখাত সহায় কৰিব বিচাৰিছো সেই ক্ষেত্ৰত তোমালোকে এটা বস্তু মনত ৰাখা
তোমালোকে এই ইকুৱেশ্যন কিটা অলৰেডি পাইছিলা চাগে sin square x plus cos square equal to 1 tan ত sec square x is equal to 1 plus tan square x আৰু cos x square is equal to কি হয় 1 plus cot square x এইগিটাও আমাৰ দৰকাৰ আছে মানে কি ক'ব বিচাৰিছো sin ৰ লগত cos ৰ ৰিলেচন আছে sec ৰ লগত tan ৰ ৰিলেচন আছে আৰু cosec ৰ লগত কি আছে cot ৰ ৰিলেচন আছে তেনেদৰে আমি যদি চাও এই sin ৰ লগত আমি যদি এনেকৈ চাও sin cos tan cot sec cosec সদায় কি থাকিব sin ৰ লগত cos ৰ ৰিলেচন tan ৰ লগত cot ৰ ৰিলেচন আৰু sec ৰ লগত কি হ'ব cosec ৰ ৰিলেচন এটা মনত ৰাখিবলৈ কথাটো কি হৈছে যে আমি ইয়াত cos sin ক ডিফাৰেন্স কৰিলে cos হৈছে ঠিক আছে cos ক ডিফাৰেন্স কৰিলে sin x পাইছো হেতুটো মনত থাকিব কিন্তু ইয়াত কি আছে এটা এক্সট্ৰা sin আছে ইয়াত এটা কি আছে এক্সট্ৰা sin আছে ইয়াত এটা কি আছে এক্সট্ৰা sin আছে হেতুৱে আমাক সদায় কি হয় পিছলে খেলিমেলি কৰিব পাৰে গতিকে মই মনত ৰাখিবলৈ হলে একদম সিম্পল ট্ৰিক এটা ধৰিছো যেতিয়া আমি ডিফাৰেন্সিয়েট কৰিম ddx কৰিম যেতিয়া sin x থাকিব তেতিয়া cos x হৈছে কোনো প্ৰবলেম নাই যেতিয়া cos x হৈছে sin x হৈছে হেতুটো প্ৰবলেম নাই কিন্তু যেতিয়া আমাৰ এই cad ষ্টাৰ্ট হ'ব দিট ইজ cos x cot x আৰু কি হৈছে cosec s যেতিয়া cad ষ্টাৰ্ট হ'ব যেতিয়া cad উসাব সদায় আমি কি বিচাৰিব বিচাৰিছো তাৰ সদায় নিগেটিভ সাইন আহিব বুলি আমি মনত ৰাখিবলৈ একেবাৰে ইজি কৰি দিছো তোমালোকক ঠিক আছে তো আগৰকিটাটো প্ৰবলেম নহয় এটা 10x ত কি হ'ব sec স্কয়াৰ হৈছে cot x ত কি হ'ব cosec স্কয়াৰ x ঠিক আছে আমি অলৰেডি পাইছো cot আৰু কি cosec ৰ ৰিলেচন ঠিক আছে তেলে আমি কি কৈছো কিন্তু c ক ডিফাৰেন্সিয়েট কৰিছো মানে কি আহিব তাত নিগেটিভ সাইন আহিব sec ক ডিফাৰেন্সিয়েট কৰিলে কি হয় sec x tan x হয় ঠিক আছে cosec ক ডিফাৰেন্সিয়েট কৰিলে কি হয় cosec x cot x কিন্তু c ডিফাৰেন্সিয়েট থকা লগে লগে মানে কি হৈছে সদায় নিগেটিভ ঠিক আছে সো এই ক্ষেত্ৰত তোমালোকে মনত ৰাখিবা যে যদি c ৰ ডিফাৰেন্সিয়েশন মানে cot cos আৰু cosec হয় তেতিয়া সদায় কি হ'ব সাইনটো নিগেটিভ আহিব ঠিক আছে সো এটো মনত ৰাখিবা নেক্সট আমি ডিসকাস কৰিম আমি ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচনস যিখিনি তোমালোকক ইয়াৰো আমি পাম ইয়াৰ পিছত হাইপাৰবলিকো পাম কিন্তু ফিজিক্সৰ ক্ষেত্ৰত এইখিনিলে জানিলে হৈ যাব এতিয়া এই ফৰ্মুলা কিটা অলৰেডি মই লিখি লৈছো কিন্তু তোমালোকক মই অলৰেডি কৈ গৈছিলো এইটো বস্তু চাবা sin ৰ লগত cos tan ৰ লগত cot sec ৰ লগত কি cosec হা এতিয়া চোৱা সো sin x ইনভার্স ফাংশন sin ইনভার্স অফ x তাক যেটা ডিফারেন্সিয়েট কৰা হয় কি পাইছো আমি 1/√1 minus x square তোমালোকে বস এই sin ইনভার্স অফ x tan ইনভার্স অফ x আৰু sec ইনভার্স অফ x ৰ যদি মনত ৰাখা বাকিটো তোমালোকক কি হ'ব তোমালোকে নিজে মনত ৰাখিব পাৰিবা কাৰণ চোৱা মই অলৰেডি কৈ গৈছো c থাকিলে দ্যাট ইজ cosec cot আৰু cos cot আৰু cosec থাকিলে কি আহিব সদায় তাত মাইনাস আহিব এটো মাইনাস মু থাকি গৈছে ঠিক আছে মাইনাস আহিব মাইনাস সিম্পল হৈ গৈছে এতিয়া তোমালোক মনত ৰাখিব লাগে মাত্ৰ তিনটা sin ইনভার্স অফ x tan ইনভার্স অফ আৰু sec ইনভার্স অফ x ভ্যালু সেই ক্ষেত্ৰত sin ইনভার্স অফ x কৰিলে কি হ'ব 1/√1 minus x square হয় যেতিয়া তোমালোকে secক কৰিবা এই x square টো আগলৈ গুছি আহিব আৰু এটা এক্সট্ৰা x আহিব মানে কি কৈছো √x square - 1 হৈছে আৰু এটা x আহিব মনত ৰাখিবলৈ ইজি হৈছে আৰু 10 ৰ ক্ষেত্ৰত কি হ'ব সিম্পলি 1/1 plus x square এটা তো বাকি কিটাটো তোমালোক মনত ৰাখিব নালাগে কাৰণ cos ইনভার্স অফ x ৰ কি হ'ব sin ৰ যেটো হয় হেতুৱে খালি কি হ'ব sin টো এটা মাইনাস সাইন আহিব লগত ঠিক আছে 10 ৰ লগত কি হ'ব cot ৰ ৰিলেচন তাত কি হ'ব এটা এক্সট্ৰা মাইনাস তেনেদৰে cosec ৰ ক্ষেত্ৰত কি হ'ব এটা এক্সট্ৰা মাইনাস সো এইখিনি ট্ৰিগনোমেট্ৰিক ইনভার্স ট্ৰিগনোমেট্ৰিক ফাংশন তোমালোক বহুত দৰকাৰী ইয়াৰ উপৰি তোমালোকে পাবা হাইপাৰবলিক পাবা হাইপাৰবলিক যিখিনি তোমালোকে ম্যাথছত ডিসকাস কৰিবা মানে সো তোমালোকে হয়তো এই আজি ভিডিওটো অলপ হলো সহায় কৰিব ঠিক আছে আৰু এটা তোমালোকৰ কথা কওঁ ইয়াৰ পিছত মই নিমৰ পিছৰ ভিডিওটোত এই এক্সাম্পলবোৰ যেনেকৈ এইটো এটা এক্সাম্পল এইটো এটা এক্সাম্পল এইটো এক্সাম্পল এই বিভিন্ন এক্সাম্পলবোৰ মই ডিসকাস কৰিছো মোৰ পিছৰ ভিডিওটোত প্ৰত্যেকটো ৰুলৰ ওপৰত তো এইটো তোমালোকে চাবলৈ নাপাহৰিবা হেল্প কৰিবা তোমালোকে কেনেকৈ ইউজ কৰিছো মানে ঠিক আছে নেক্সট এতিয়া চোৱা ইয়াৰ পিছতো আমি কি পাইছো ইম্পৰ্টেড ৰুল এতিয়া আমি যেটা ডিফাৰেন্সিয়েশন ইউজ কৰিম তাৰ কিছুমান ৰুল আছে যেনেকৈ সামেশন ৰুল সাবট্ৰেকশন ৰুল প্ৰডাক্ট ৰুল আৰু ডিভিজন ৰুল সামেশন ৰুল আৰু ডিভিজন ৰুল
সৰি ডিফাৰেন্স ৰুলটো প্ৰায় একে হয় যেতিয়া আমি ডিফাৰেন্সিয়েশ্যন কৰিম দ্যাট ইজ dy by dx কৰিম এই ক্ষেত্ৰত কি হ'ব u plus v এটা ফাংচন আছে u এটা ফাংচন v এটা ফাংচন ঠিক আছে তাক যেতিয়া সাম হৈ থাকে ডিফাৰেন্সিয়েট কৰিলে সিম্পলি সেপাৰেট হৈ যাব du by dx plus dv by dx তেনেদৰে সাবট্ৰেকচনৰ ক্ষেত্ৰত কি হ'ব সিম্পলি du by dx minus dv by dx এতিয়া তোমালোকৰ দৰকাৰী কি হৈছে দ্যাট ইজ প্ৰডাক্ট ৰুল প্ৰডাক্ট ৰুলৰ ক্ষেত্ৰত কি হয় যেতিয়া আমি ডিফাৰেন্সিয়েট কৰো এটা ফাংচন দিয়া আছে y uv আমি এই u টো কি কৰিছো ফাৰ্স্ট ফাংচন হিচাপে কনসিডাৰ কৰিছো আৰু v টো কি হৈছে সেকেন্ড ফাংচন হিচাপে কনসিডাৰ কৰিছো তোমালোকে উল্টাকৈ ল'ব পাৰা u টো কো সেকেন্ড ফাংচন ল'ব পাৰা v টো কো ফাৰ্স্ট ফাংচন কৰি ল'ব পাৰা ঠিক আছে যেতিয়া আমি ডিফাৰেন্সিয়েট কৰিম ddx কৰিম এই uv ঠিক আছে তেতিয়া কি হয় ফাৰ্স্ট ফাংচন যোনটো তোমালোকে কনসিডাৰ কৰিছা দ্যাট ইজ u ফাৰ্স্ট ফাংচন আহিব আৰু সেকেন্ড ফাংচনটোৰ কি হ'ব ডিফাৰেন্সিয়েট হ'ব দ্যাট ইজ কি dv by dx বা নেক্সট কি হ'ব প্লাস সেকেন্ড ফাংচন ইনটু কি হ'ব differentiation of that is key ddx of what first function that is key u এখানে মই পঢ়া ক্ষেত্ৰত লিখি দিছো first function into differentiation of second function plus second function into differentiation of what first function ঠিক আছে সো এবু মই অলৰেডি ইয়াৰ প্ৰডাক্ট ৰুলৰ এক্সাম্পল মই নেক্সট ভিডিওটোত কৰিছো তোমালোকে বুজি পাবা জাস্ট এটা ফৰ্মুলা হিচাপে মনত ৰাখিবা যে যেতিয়া প্ৰডাক্ট ৰুলত কৰে কি হ'ব সাম আহে আৰু ফাৰ্স্ট ফাংচন into differentiation of second function plus second function into differentiation of first function এটা ডিভিজন ৰুলটো যদি আমি কনসিডাৰ কৰো কি থাকিব y u by v হেকটত আমি ডিফাৰেন্সিয়েট কৰিলে কি হ'ব v স্কয়াৰ আহিব দ্যাট মিন্স আমি কি কৰো u টো কি হয় আমাৰ নিউমাৰেটৰ আৰু v টো কি হয় ডিনোমিনেটৰ ঠিক আছে তোমালোকে লব হৰ পাই আহিছা ঠিক আছে সো ইয়াত কি হ'ব যোনটো ডিনোমিনেটৰ থাকিব ডিনোমিনেটৰ কি হ'ব স্কয়াৰ হ'ব তাৰপিছত ফাৰ্স্ট ডিনোমিনেটৰ ইনটু ডিফাৰেন্সিয়েশন অফ নিউমাৰেটৰ মাইনাস নিউমাৰেটৰ ইনটু ডিফাৰেন্সিয়েশন অফ ডিনোমিনেটৰ ঠিক আছে এটো আমি লিখি দিছো ডিনোমিনেটৰ ইনটু ডিফাৰেন্সিয়েশন অফ নিউমাৰেটৰ মাইনাস নিউমাৰেটৰ ইনটু ডিফাৰেন্সিয়েশন অফ what ডিনোমিনেটৰ that is divided by what ডিনোমিনেটৰ অফ স্কয়াৰ ঠিক আছে একদম ইজিকে সোৱা আকৌ এবাৰ লিখি দিছো লাগিলে ইয়াত কেনেকৈ আসলে dy by dx মানে কি হ'ব ইয়াত u y জায়গাত কি আছে u by v so v denominator v square so v into ddx of কি u minus আহে দেই আৰু u into what ddx of v clear so last আমাৰ চেইন ৰুলৰ ক্ষেত্ৰত কি হৈছে আমি dy by dx কৰিলে যেতিয়া ডিফাৰেন্সিয়েট কৰো কি হ'ব dy by du লৈছো আৰু du by d of x ঠিক আছে যদি এটা ফাংচন কনসিডাৰ কৰো y u to the power n তাক ডিফাৰেন্সিয়েট কৰিলে কি হ'ব ডিফাৰেন্সিয়েট ddx of what u to the power n এতিয়া সোৱা আমি u to the power n এর কোনো ফর্মুলা পোৱা নাই ঠিক আছে কিন্তু আমি x to the power n পাইছো এটা সাপোজ ধৰিলো তোমাৰ u to x হিচাপে তেতিয়া কোনটো ফর্মুলা লগাবা এটো লগাবা ঠিক আছে তেতিয়া হেতু ফর্মুলা লগোৱাছোন ইয়াত কি হ'ব n into মানে n to আগলৈ আহিছে হল আৰু n টা কি হ'ব ওপৰত কমি যাব দ্যাট মিন্স কি হ'ব n into u to the power n - 1 কিন্তু এটো জানো x আছিল এটো জানো x হয় ই কি হয় u যেহেতু এটো x নহয় সেই কোয়ান্টিটিক আমি কি কৰিম আকৌ ডিফাৰেন্সিয়েট কৰি দিম দ্যাট মিন্স কি হ'ব n into u to the power n - 1 into du by dx ঠিক আছে সো ইয়াৰ যেতিয়া আমি एग्जांपल খিনি কৰিছো যে হে एग्जांपल খিনি তোমালোকে ভালদৰে চাবা তেতিয়া তোমালোকৰ ডাউট নাথাকিব আছে গতিকে তোমালোকে ইয়াৰ পিছৰ ভিডিওটোত মই কি কৰিছো এবোৰ एग्जांपलও কৰি দিছো তোমালোকে চাবলে নাপাহৰিবা ঠিক আছে সো আজি ভিডিওটো মই ইয়াতে সামৰি মাৰিছো সো কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাবা ধন্যবাদ